নমস্কাৰ, মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টি এই চাউলৰ পৰাই আৰম্ভ কৰিছোঁ, গতিকে শেষলৈকে চাব। মানে এতিয়া গধূলি সাজত অকণমান পোলাও বনাবলৈ ৰেডি কৰিছোঁ। তাকে চাউলখিনি ধুই মই জৰ্জৰীয়া কৰি থৈছোঁ আৰু এইখিনি তাত দিবৰ কাৰণে বস্তু ৰেডি কৰিছোঁ। আৰু লগতে তাত দিবৰ কাৰণে ড্ৰাই ফ্ৰুইটছ, খিচমিচ, কেঁচা বাদাম কেইটামান লৈছোঁ আৰু লৈছোঁ কাজু। আৰু এতিয়া কুকাৰটো পাতি দিলোঁ। গৰম হোৱাৰ পিছত এই চামুচ পাতেৰে মই আচলতে চামুচখন নোসোমাই কাৰণে নালটোৱেদি দিছোঁ বাৰু। অকণমান 1 চামুচমান ঘি দিছোঁ, তাতে এইখিনি ভাজি লৈছোঁ। ইয়াত ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল। তাতে অকণমান ৰিফাইন দি দিম, ৰিফাইনৰ লগতে ঘিউ দি দিছোঁ বাৰু। আৰু এয়া আমি অকল ঘৰত খাবৰ কাৰণেই নহয়, কাইলৈ এফালৈ যাবলগীয়া আছে ৰাতিপুৱাই, আৰু তাৰ কাৰণে পেকিঙো কৰিবলৈ আছে। আমি ঘূৰি অহাকৈ যাম বাৰু। এয়া তাতে পোলাও পেকিং কৰি লৈ যাব লাগিব, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিলে গম পাব ক'ত যাম, কিহৰ কাৰণে যাম আৰু কাৰ কাৰণে পেকিং কৰি নিব লাগে বুলি কৈছোঁ। আৰু এতিয়া মই এইখিনি কথা কৈ আছোঁ যদিও কোনটো সময়ত কি দিছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। চাউল ব্যৱহাৰ কৰিছোঁ, মই আধা কেজি চাউল লৈছোঁ। পাচলিখিনি গোটেইখিনি দি অকণমান সিজালৈ মই লাহে লাহে চিমত ৰাখি সিজাই আছোঁ। চব্জিখিনি আধা সিজা হোৱাৰ পিছত ইয়াতে মই চাউল দি দিছোঁ। চাউলখিনি সম্পূৰ্ণ দি শেষ হোৱাৰ পাছত ভালদৰে লৰাই আধা সিজা কৰিলোঁ। এয়া দেখিছেনে, চিমত ৰাখিব একেবাৰে, নহ'লেতো দেৰি যাব তলফালৰ পৰা। আৰু 1 পোৱা ধৰা কাপে মই ইয়াতে 2 কাপ পানী দি দিছোঁ। ভিডিঅ'টি আগতে আপলোড কৰিছিলোঁ, কিন্তু কপিৰাইট অহাৰ কাৰণে আকৌ ৰেডি কৰিবলগীয়া হ'ল। পানী দি এতিয়া হুইচেল অহালৈ ৰাখি দিম, এটামান হুইচেল দিয়াম। ঘিটো গলাই থৈছোঁ যাতে পিছত হোৱাৰ পিছত দিব পাৰোঁ। এতিয়া ঠাণ্ডা হোৱাৰ পিছত কুকাৰটো খুলিছোঁ, মই ভালদৰে মিক্স আপ কৰি লওঁ, তাৰ পৰা আপোনালোকক দেখাই আছোঁ। এয়া হ'ল ফাইনেল লুক, পূৰা এটা হৈ আছে। পোলাওখিনি খাবলৈও চাগে টেষ্টিয়ে হ'ব বাৰু। তাকে কানুক অকণমান খুৱাওঁ বুলি ভাবিছোঁ, তাক ভাত খোৱালোঁ বাৰু, হ'লেও অকণমান খুৱাই দিছোঁ, সি খালে। আৰু কানু খাই বৈ হৈ গ'ল। মই ইউনিফৰ্মযোৰ ধুই লৈছোঁ, মানে ৰাতিয়ে ধুই থৈছোঁ, নহ'লে ৰাতিপুৱা টাইম নাপাওঁ, সোনকালে উঠি লৰালৰিকৈ ওলাই মেলি যাব লাগিব গোটেইকেইটা। আৰু ডাইটি এইফালে শুলে, ময়ো শুবৰ কাৰণে ৰুমলৈ আহিছোঁ। মাও অলৰেডি শুইছে, বিচনাত পৰিছে। তাকে এই চাৰ্জাৰডাল দেখিছেনে, চাৰ্জাৰডাল এৰুৱাই বোলো টেবুলত থৈ লওঁ। এইফালে কানু ধুনীয়াকৈ শুই গ'ল, মই ওপৰত বেডশ্বীটখন দি দিছোঁ। যিমান পাৰোঁ ৰাতিয়ে কামখিনি আগবঢ়াই থৈছোঁ, ৰাতিপুৱা যাতে লৰালৰি নহওক। আৰু এয়া শুবৰ টাইমত মই গৰম পানী ভৰাই লৈছোঁ ফ্লাক্সত। মাকো কেতিয়াবা লাগে, মোকো লাগে বাৰু ৰাতি সাৰ পালে খাবলৈ। সেইকাৰণে বটলটো মই বিচনাৰ ওচৰত থৈ দিওঁ। এয়া হৈছে পাছদিনাখনৰ ৰাতিপুৱা। কামবোৰ কৰি মেলি লৰালৰিকৈ ভাত কেইটামান খাই লওঁ। পোলাও আৰু মাংস অকণমান লৈছোঁ খাবলৈ। এইফালে মাংস চব্জি আৰু পোলাও পেকিং কৰি লৈছোঁ পূৰা। কানুলৈও লৈ লৈছোঁ, কানুলৈ বাৰু নৰ্মেল ভাতকে লৈছোঁ, আমাৰ কাৰণে লৈছোঁ অকণমান। আৰু এয়া তাক যাবৰ টাইমত অকণমান খুৱাই লৈছোঁ। আহা, হেল্ল', গুড মৰ্ণিং। আজিও আকৌ যাবলৈ ওলাইছোঁ ডিব্ৰুগড়। মেডিকেল যাব লাগিব। জোতা পিন্ধি থাকা, খুলিব নালাগে দেই, যাবলৈ হ'ব ইয়াত দেই। বিশেষ মাৰ দৰকাৰতে যাবলৈ ওলাইছোঁ। কানু, মা, মই, আমি তিনিটা যাম, ডাইটি ঘৰত থাকিব। কিহৰ কাৰণে যাবলৈ লৈছোঁ, কি কথা পিছে পৰা আপোনালোকক জনাম। গতিকে ভিডিঅ'টো পটককৈ আৰম্ভ কৰি দিলোঁ, আগলৈ চাই থাকিব, দেখাই যাম দেই। মই ওলালোঁ আকৌ হস্পিটেলৰ পৰা আহোঁগৈ, মানে হস্পিটেলৰ গাড়ীতে আমি যাম। সেইকাৰণে পটককৈ ওলাই মেলি লৈছোঁ। মা ওলাই আছে, হস্পিটেলৰ পৰা আহি লওঁগৈ। নিশ্চয় যাম। দেউতা অকলে থাকিব আজি, হয় নাই? দেউতা ক'তো নাযাব দেই, কৈ দিয়া। দেউতা ক'তো নাযাব দেই, ঘৰতে থাকিব দেই, কৈ দিয়া, হয় নাই? আমি সোনকালে আহি যাম বুলি, হয় নাই? মই হস্পিটেলৰ পৰা আহিলোঁ,
এই ছাৰে এইখন লিখি দিছে মাৰ কাৰণে লাগিব যে এইটো কথা। তাৰপৰা এতিয়া ড্ৰাইভাৰে গাড়ী উলিয়াব আৰু আমি যাম। আৰু তাতে মাহী ছোৱালীজনীয়ে প্ৰেক্টিকেল কৰি আছে, মানে সিহঁতৰ টিমটোৱে। তাই ডিগবৈ মেডিকেল নহয় কি ডিগবৈ সেই ICLত পঢ়ি আছে, BSc নাৰ্ছিং। সিহঁতৰ প্ৰেক্টিকেল আগতে তিনিচুকীয়া মেডিকেল কলেজত দিছিলে, এতিয়া ডিব্ৰুগড়তে হৈ আছে। তাইকো লগ কৰিব লাগিব, তাইলৈও অলপ বস্তু লৈ যাব লাগিব কিনি পেলাই। আৰু অকণমান বনায়ো লৈছোঁ, ঘৰতে বনোৱা বস্তু খাবলৈ মন যায় নহয়, ইমান দূৰৰ পৰা পটককৈ ক'ত মানুহ গৈ থাকিব পাৰে। গাড়ী পৰা একো ভালকৈ ক'বই নোৱাৰি, সেইকাৰণে অলপ কিবাকিবি সেয়া পোলাও মাংস এনেকৈ বনাই লৈছোঁ। তেহেঁতিকেইজনী ভাগ কৰি খাব, ৰুমত 3জনী থাকে বুলি কৈছে। আৰু চাওঁ বাটত কি পাওঁ লৈ যাব লাগিব। আৰু আমি ওলাই মেলি লওঁ, মানে মোৰতো ওলাই হ'লে মা ওলাই আছে, বেগ চেগখিনি লৈ লওঁ। আৰু কানুকো লৈ যাবলগীয়া হৈছে, উপায় নাই। মোৰ ছুটি আছে আজি, নগ'লেও নহয় ছুটিৰ দিনটোতে। আকৌ কানুটো দায়িত্ব ৰাখিব নোৱাৰিব, সেইকাৰণে লৈ যাবলৈ লৈছোঁ। ছেফটিত ৰাখিবলৈ চেষ্টা কৰিম। চেনিটাইজাৰ লৈ লৈছোঁ লগত। এয়া ওলাই মেলি লওঁ দেই। এয়া আমি আহি আছোঁ। কানুৱে বৰ আমনি কৰা নাই, ধুনীয়াকৈ সি বাহিৰলৈ চাই চাই গাড়ীবিলাককে চাই চাই নিজৰ মতে আহি আছে। এতিয়া গৈ লওঁ, পিছত লগ পাই আছোঁ। আমি আহি ডক্টৰৰ চেম্বাৰৰ ওচৰ পালোঁহি। এয়া বহি আছোঁ, 5 নম্বৰ টিকেট আছে, তাকে বহি আছোঁ। আৰু পেচেণ্ট আছে বাৰু। আকৌ মাক টেষ্ট দিছে, বেলেগ এখনলৈ আহিছোঁ ব্লাড টেষ্টকেইটা কৰিবলৈ। এইফালে মাক কিবা সোধ-পোছ কৰি আছে OPDত। মই কানুক লৈ বহি আছোঁ মানে কানু অলৰেডি শুলে, তাৰ হোৱাৰ টাইম হৈ গ'ল। মানে আমনিও কৰিছে শুবলৈ, গাড়ীত বাৰু আমনি কৰা নাই, ধুনীয়াকৈ আহিছে। ইয়াত শুবলৈ আমনি কৰিছে, শুই গ'ল। এইফালে মাৰ ব্লাড কালেকশ্যন কৰিবলৈ লৈছে, তাকে বহি আছে। আৰু আমি তাৰ পৰা আহিলোঁ, বেলেগ এখন লেবৰেটৰীলৈ আহিলোঁ, তাতো ব্লাড চেম্পুলটো জমা দিলোঁ। আৰু তাৰ পৰা এতিয়া আহি আছোঁ। কানু শুইয়ে আছে অলৰেডি, মায়ে লৈ গৈ আছে। আৰু মোৰ অৱস্থা দেখিছেনে, এইফালে এটা বেগ আৰু এইটো এটা বেগ। মানে ইয়াত গৰম পানী খাবৰ কাৰণে টিফিন চব সোমাই আছে, কানুৰ কাপোৰো সোমাই আছে। এইটো দি দিয়কচোন, ইয়াত দিয়ক। এইফালে এইখিনি হৈছে ভণ্টিজনীৰ বস্তু। আৰু আমি মেডিচিন ৱাৰ্ডত পালোঁহি। ভণ্টিজনী অহালৈ ৰখি আছোঁ। সিহঁতৰ ছুটি টাইম হৈছে, এতিয়া 12টা বাজিছে, আহিব আৰু। মোৰ নক'লোঁ হেৰি, এইকেইটা দিব নালাগে, এইকেইটা প্লাষ্টিকৰ হেৰিহে। সেইটো তেনেকৈ লৈ যাওক, ভৰাই লৈ বেগত ভৰাই লওক। এতিয়া কেতিয়া খাবি তই? দদ্য আহা 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 আহা, উঠিবই পৰা নাই। মই দেখাই নাই। আমি আহি পালেও সোনকালে, 2:30মান বজাতে পালোঁহি। এয়া আহি পায়ে কাপোৰ চাপোৰ গা পা ধুই অকণমান শুলোঁ। মাও ৰেষ্ট ল'লে, আমিকেইটাও ৰেষ্ট ল'লোঁ। এইপিনে আহা জান। এতিয়া শুই উঠিছে। মই বাৰু টোপনি যোৱা নাই, এনেই তাৰ লগতে অকণমান পৰিলোঁ, ভাল লাগিলে। এয়া দিনটো ভাগৰ। কোৱা, তুমি ব্লগ কৰিবা নি? হেল্ল' কোৱা, হেল্ল' গাইজ, কি খবৰ? এতিয়া শুই উঠিছোঁ, অকণমান চাহ খালোঁ। মই বাৰু টোপনি যোৱা নাই, এনেই অকণমান পৰিলোঁ, হয় নাই? এতিয়া দাইটি খুন্দনা মাত শুনি আছোঁ। দাইটিয়ে খুন্দনাত নৰসিংহ চাটনি বনাই আছে, দেখাম দেই। এক ছেকেণ্ড হ'লে যাম। দাইটিয়ে খুন্দা চাটনি ৰেডি হৈ গ'ল। সদায় মিক্সাৰত খুন্দা চাটনিবিলাক খাবলৈও ভাল নালাগে দিয়কচোন, এনেকৈও কেতিয়াবা খাই ভাল লাগে। ভাইটি কোৱাচোন।
শুইছা ভাইটি শুইছা কোন হয় এইখিনি বয়সত আচলতে ল'ৰা ছোৱালীক খেলিবলৈ লগ এটা লাগে। ইয়াতে সৰু ল'ৰা ছোৱালী নাই বাৰু, কিন্তু আমি ডাঙৰখিনি তাৰ লগত যিমান পাৰোঁ খেলিবলৈ চেষ্টা কৰোঁ। হ'লেও ডাইটি অহাৰ পৰা সি মনটোত ইমান ভাল পাইছে, মানে ডাইটিৰ লগত প্ৰায় খেলিয়ে থাকিব লাগে, ডাইটি আঁতৰি যাবই নোৱাৰে তেনেকুৱা নিচিনা। আৰু মোৰো কিছুমান মুহূৰ্ত ভিডিঅ' কৰি থ'বলৈ মন যায়, যাতে ডাঙৰ হ'লে সি নিজেই চাব পাৰে। আপোনালোকেও সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব, অনাগত জীৱনত যাতে কানু এগৰাকী ভাল মানুহ হয়। সেইটো আৰু এয়া কানুক মই ভাত খুৱাবলৈ লৈছোঁ, তাক খুৱাই দিওঁ। বাকী মা আৰু ডাইটিয়ে খাই আছে টেবুলত, ময়ো তাক খুৱাই বোৱাই আজৰি হ'লোঁ আৰু এতিয়া ময়ো খাই লওঁ। আমি সকলোৱে ভাত পানী খাই আজৰি হ'লোঁ। কানুক ৰচুন তেল দি মালিচ কৰি দিলোঁ। এতিয়া আকৌ খেলি আছে ডাইটিৰ লগত। গৈছোঁ। আৰু ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে জনাব। যদিহে ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে প্লিজ ফ'ল' কৰি দিব, যাতে মই যেতিয়াই ভিডিঅ'বিলাক আপলোড কৰোঁ তেতিয়াই আপোনালোকে চাব পাৰে। বিশেষকৈ ভিডিঅ' দিয়াটো বহুত হেৰেঙা হয়, বনোৱাটো তেনেকৈ নহয়, সময় নাপাওঁ বুলি ক'ব লাগিব। আৰু গতিকে সকলোকে শুভৰাত্ৰি জনাই ভিডিঅ'টি সামৰণি মাৰিছোঁ। সকলো ভালে থাকক, কুশলে থাকক। বাই বাই, গুড নাইট।